ইংৰাজীত কিছুমান শব্দ আছে যিবোৰ আমি সঘনে ব্যৱহাৰ কৰিব লগা হয় আৰু এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায় ভুল কৰা দেখা যায়, বিশেষভাৱে হোপ আৰু উইচ, তেনেকৈ শ্বৰ্টলি আৰু ৰিচেণ্টলি। হোপ এক্সপ্ৰেছেছ এ ডিজায়াৰ ফৰ চামথিং পচিবল, while a wish is a desire for something unlikely or impossible। মানে আশাটো কৰিব পাৰোঁ আমি, হোপ কৰিব পাৰোঁ যিটো সম্ভৱ পূৰণ হোৱাটো, কিন্তু যিটো উইজ হলে সম্ভৱ নহবও পাৰে, আনলাইকলি অৰ ইম্পচিবল, আচলতে একেবাৰে অসম্ভৱ। পচিবিলিটি ইন দ্য ফিউচাৰ, আচলতে যদিহে আমি কওঁ দুইটা কোনটো আছে, তেতিয়াহ'লে পচিবিলিটি ইন ফিউচাৰ বুজাবৰ কাৰণে হোপটো ব্যৱহাৰ কৰোঁ, আৰু সেইকাৰণে হোপ ফৰ দ্য ফিউচাৰ চিটুৱেশ্যন আমি ক্ৰিয়েট কৰিবৰ কাৰণে ডেট ইউ বিলিভ ইজ পচিবল, তেনেকুৱা ক্ষেত্ৰত আমি হোপটো ব্যৱহাৰ কৰিব পাৰোঁ ফৰ দ্য ফিউচাৰ চিটুৱেশ্যনছ। ইট কেন বি ইউজড। এক্সাম্পল যদি দিব বিচাৰো তেতিয়াহ'লে আই হোপ ইউ পাছ দ্য টেষ্ট, মই আশা কৰোঁ তুমি টেষ্ট বা এক্সাম পাছ কৰা যাতে। আই হোপ টু ট্ৰেভেল নেক্সট ইয়েৰ, মই অহা বছৰ ভ্ৰমণ কৰিবৰ কাৰণে আশা কৰোঁ। এইটো পচিবিলিটি আছে, ইয়াৰ হোৱাৰ সম্ভাৱনাও আছে। কিন্তু যদিহে আমি উইচৰ কথা কওঁ, আনৰিয়েল ডিজায়াৰ্ছ, প্ৰেজেণ্টত এইটো সম্ভৱ নহয়, একেবাৰে আনৰিয়েল। আৰু এই উইচটো সাধাৰণতে পাষ্ট টেন্সত ব্যৱহাৰ কৰা দেখা যায়। চিম্পল পাষ্ট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰোঁ টু এক্সপ্ৰেছ এ ডিজায়াৰ ফৰ চামথিং দেট ইজ নট ট্ৰু ইন দ্য প্ৰেজেণ্ট অৰ ফিউচাৰ, যিটো অসম্ভৱ। আই উইচ আই ৱেৰ এ বাৰ্ড, মই চৰাই হোৱাহেঁতেন, আমি তেনেধৰণৰ কৰিব। আই উইচ আই কুড ফ্লাই লাইক এ বাৰ্ড, মই যদি চৰাইলৈ উৰিব পাৰিলোহেঁতেন, তেনে ক্ষেত্ৰত আমি এইবোৰ শব্দ ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে আৰু এটা শব্দ আছে শ্বৰ্টলি আৰু ৰিচেণ্টলি। শ্বৰ্টলি আৰু ৰিচেণ্টলি দুইটা শব্দৰ পাৰ্থক্য বহু বেছি। ৰিচেণ্টলি আচলতে পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়, আৰু দেট ইজ হেপেন ইন দ্য পাষ্ট, যিটো পাষ্টত ব্যৱহাৰ কৰে। আৰু শ্বৰ্টলি ব্যৱহাৰ কৰা হয় চামথিং উইল হেপেন চুন ইন নিয়াৰ ফিউচাৰ। গতিকে ফিউচাৰ টেন্সত আমি শ্বৰ্টলি ব্যৱহাৰ কৰোঁ, আৰু ৰিচেণ্টলি পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। বহুতে আমি প্ৰেজেণ্ট টেন্সত যেতিয়া কথাবিলাক পাতি থাকোঁ, বৰ্তমান কথা পাতি থাকোঁ, যে ৰিচেণ্টলি মই যাম তোমালোকৰ ঘৰলৈ, আচলতে ৰিচেণ্টলি নহয়, শ্বৰ্টলি যাম। শ্বৰ্টলি মানে হৈছে চমুতে, খুব সোনকালে মই তোমালোকৰ ঘৰলৈ যাম। আই উইল ভিজিট ইয়ৰ হোম শ্বৰ্টলি, মই তোমালোকৰ ঘৰলৈ সোনকালে যাম। আৰু ৰিচেণ্টলি হ'লে পাষ্ট টেন্সত ব্যৱহাৰ হ'ব। ৰিচেণ্টলি হি ভিজিটেড দেলহি, তাৰমানে অলপতে সি দেলহি ভ্ৰমণ কৰি আহিছিল। মানে ৰিচেণ্টলি হ'লে অলপতে হৈ গ'ল, আৰু শ্বৰ্টলি হ'লে নিয়াৰ ফিউচাৰ হ'ব। কিন্তু কেতিয়াবা আকৌ মানুহে শ্বৰ্টলি আৰু ব্ৰিফলি মাজত পাৰ্থক্যটো পাহৰি যায় মানুহে। মানে শ্বৰ্টলিৰ বিপৰীতে ব্ৰিফলি কোনো এটা বস্তু কেতিয়াবা যেতিয়া বৰ্ণনা কৰা হয়, সেই ষ্টৰিয়ে হওক বা এছে হওক, যেতিয়া বৰ্ণনা কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লগা হয়, তেতিয়াহ'লে শ্বৰ্টলি নহয়, তেতিয়া ব্ৰিফলি ব্যৱহাৰ কৰিব লাগিব। চমুতে আৰু চমুকৈ মাজত পাৰ্থক্য আছে। চমুতে বুলি ক'লে সময় বুজায়, আৰু চমুকৈ বুজাবলৈ হ'লে তেতিয়াহ'লে আমি সংক্ষেপ শব্দটো ব্যৱহাৰ কৰিব লাগিব। সেইটোৰ কাৰণে এটা ইংৰাজী শব্দ আছে ব্ৰিফলি। আমি যিহেতু জানিছো, আমি ডাঙৰসকলে যিহেতু জানো, সৰু ছাত্ৰ ছাত্ৰীসকলক আমি এই কথাখিনিৰ বিষয়ে জনাব লাগে। গতিকে ভিডিঅ'টো আগলৈ ফৰৱাৰ্ড কৰি দিব, যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি জানি উপকৃত হ'ব পাৰে। ধন্যবাদ।